নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি 12 জুন আমাৰ যি বীৰ জাতীয় শ্বহীদ এই 12 জুনত 1987ত আজিৰ দিনটোতে সুজিত নাৰ্জাৰী বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হ'ব লগা হৈছিল, মৃত্যুবৰণ কৰিব লগা হৈছিল। তেখেতৰ স্মৃতিত আৰু বড়ো আন্দোলনত যিমান কেইগৰাকী আমাৰ শ্বহীদ আছে সকলোকে আমি এই দিনটোত স্মৰণ কৰি আহিছোঁ, শ্ৰদ্ধাঞ্জলি আমি নিবেদন কৰি আহিছোঁ। আৰু আজি আমি বিজনী বৰলাও গাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিছোঁ। আজিৰ দিনটোত মই এটাই কথা ক'ব বিচাৰিছোঁ, বড়ো জাতীয় সত্তা, জাতীয়তাবাদ আৰু জাতিৰ স্বাৰ্থত সুজিত নাৰ্জাৰীকে ধৰি পেলাই আজিৰ দিনটোলৈকে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি বড়ো আন্দোলন, যি পৃথক ৰাজ্যৰ যি আন্দোলন আছিল, সেই আন্দোলনত প্ৰায় 5,000ৰো অধিক ইয়াত শ্বহীদ হ'ব লগা হৈছে। BLT আন্দোলন, NDAB আন্দোলন সকলোকে মিলি পেলাই আৰু এই আমাৰ যিখিনি বীৰ শ্বহীদসকলৰ কাৰণে আজি আমি ৰাজনৈতিকভাৱে, সাংবিধানিকভাৱে BSc, BTC, BTR তিনিটা চুক্তি আমি পাবলৈ সক্ষম হৈছে। আৰু বড়ো জাতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকৰ যি সপোন আছিল, বড়ো জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে বা অৰ্থনীতি, শিক্ষা, সামাজিক, ভাষা, কলা সংস্কৃতি, ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ কাৰণে তেওঁলোকৰ যি এটা সপোন আছিল, আজি আমি কিছু হ'লেও এইটো বাস্তৱত আমি পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ কাৰণে শ্বহীদসকল সদায় জাতিৰ আমাৰ প্ৰেৰণা হয়। আৰু শ্বহীদসকলৰ যি এটা সপোন আছে, সেই সপোনটো আগ ধৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিক আগুৱাই নিবৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু সদায় জাতি, জাতীয়তাবাদ আৰু জাতি সত্তাক লৈ আৰু আত্মনিয়ন্ত্ৰণৰ যি এটা আন্দোলন আছিল, সেই আন্দোলনক লৈ পেলাই যি এটা তেওঁলোকে আগভাগ লৈছিল, আমি ভৱিষ্যতে উপেন্দ্ৰ ব্ৰহ্মৰ যি সপোন যে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, সেই সপোনটো লৈ পেলাই আমি সদায় কাম কৰি যাম। আৰু কোনো কাৰণত আমি আপোচ নকৰাকৈ, আপোচহীনভাৱে জাতিক যিবিলাক বিশেষ যিবিলাক আমি সমস্যা, ইছ্যু, এজেণ্ডা আছে, সেই এজেণ্ডাবিলাকক লগত লৈ পেলাই চৰকাৰৰ লগত আমি আলোচনা কৰিম। আৰু প্ৰয়োজনত যেতিয়াই যি প্ৰয়োজন হয়, গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন, যি শ্বহীদসকলে আমাক যি এটা আদৰ্শ দি থৈ গ'ল, সেই আন্দোলন কৰিবলৈ আমি যেতিয়াই প্ৰয়োজন হয় আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সেই কথাটো মই আজি স্পষ্ট কৈছোঁ। ৰাজনৈতিক পথাৰ, ৰাজনৈতিক যিবিলাক তাত যিবিলাক কাম হয়, সেই কামবিলাক ৰাজনৈতিক দলবিলাকে কৰে। ভাৰত যিহেতু এটা গণতান্ত্ৰিক দেশ, আৰু গণতান্ত্ৰিক দেশত নিৰ্বাচন হয়, দেশত পাৰ্লিমেণ্ট, সংসদীয় বা এছেম্বলি বা আমাৰ কাউন্সিল, BTR 6 শিডিউল কাউন্সিল, তাত প্ৰতি 5 বছৰত নিৰ্বাচন হয়। আৰু এই নিৰ্বাচনবিলাক খেলিবৰ কাৰণে ৰাজনৈতিক দলবিলাকে নিজা নিজা কুচকাৱাজ চলায়। তো আমাৰ এটা কথা এইটোৱে আছিল যে বড়ো আন্দোলনৰ পটভূমিত, বড়ো আন্দোলনত আগধৰি আঞ্চলিক ৰাজনৈতিক দলবিলাক জন্ম হৈছিল, UPPL হওক, BPAB হওক। তো সেই কথাকে আগধৰি পেলাই বিভক্ত হোৱা বড়ো ৰাজনীতিক কিবা পৰ্যায়ত বুজাবুজি আধাৰত, সমন্বয়ৰ আধাৰত আৰু আমাৰ লগত এটা সমমৰ্যাদাৰে আমি একতাৰে বা এনাজৰীৰে আগবাঢ়ি যাব পাৰে নেকি, সেই কথাকে আমি চিন্তা কৰি পেলাই দুই আঞ্চলিক ৰাজনৈতিক দলক আমি 2024ত আহ্বান জনাইছিলোঁ। আৰু আহ্বান মৰ্মে দুয়ো আঞ্চলিক ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বে আলোচনাও কৰিছিল। তেওঁলোকে বিভিন্ন পৰ্যায়লৈকেও আগবাঢ়িছিল, কিন্তু পিছলৈ এইটো স্তব্ধ হৈ পৰিল। আৰু আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ হাতত কোনো ৰাজনৈতিক এজেণ্ডা নাই। আমি চুক্তি ৰূপায়ণৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰৰ লগত আমি মাজে সময়ে আলোচনা কৰিছোঁ, কাম কৰিছোঁ। চুক্তি ৰূপায়ণ আমাৰ মূল এজেণ্ডা হয়। আৰু ৰাজনীতিক বিষয় আৰু আগন্তুক নিৰ্বাচনক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ যিহেতু এতিয়া কোনো তেনেকুৱা ৰাজনৈতিক এজেণ্ডা নাই, সেই কথাটো লৈ পেলাই মই এটাই মন্তব্য কৰিম যে আঞ্চলিক ৰাজনৈতিক দল এতিয়াও যদি তেওঁলোকৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰে, আমি ভাল পাম। আমি আহ্বান জনাম যে দুই দলৰ শীৰ্ষ নেতৃত্বৰ মাজত যদি বুজাবুজি বা সমন্বয় তেওঁলোকৰ মাজত যদি একেলগে
বড়ো এই মানে বড়োলেণ্ড অঞ্চলৰ ৩৫ লক্ষ ৰাইজৰ শান্তি তেওঁলোকৰ উন্নয়ন তেওঁলোকৰ অধিকাৰৰ কাৰণে যদি আলোচনা বিটিআৰ চুক্তিৰ জৰিয়তে ৰাজনৈতিক দল গঠন কৰিব পৰা সকলোৰে অধিকাৰ আছে আৰু এই কথাটো চাব লাগিব যে এটা অঞ্চলৰ পৰা এটা জনগোষ্ঠীৰ পৰা যদি এটাৰ পৰা দুটাৰ পৰা তিনিটা বিভক্ত যদি দল ইয়াত যদি জন্ম হয় ইয়াৰ পৰা আমি কিমান লাভান্বিত হ'ব আৰু জাতিটো অধিকাৰ দিবলৈ যাওঁতে আমি যদি ক্ষুদ্ৰ দল গঠন কৰি পেলাই যদি আগবাঢ়ি যাব বিচাৰে নিশ্চয়কৈ আমি ক'ৰবা নহয় ক'ৰবা উজুতি খাম আৰু সেইটো আমাক যিমান মানে অধিকাৰ দিব তাতকৈ আমাক ক্ষতিহে কৰিব তো ইয়াৰ কাৰণে নেতৃবৃন্দ বা নেতৃত্বই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে চিন্তা কৰিব লাগে মই এইটোৱে আহ্বান জনাইছোঁ যে আমি কি মানে স্বাৰ্থৰ কাৰণে বা কি ইছ্যু আৰু এজেণ্ডাক লৈ পেলাই আমি আন্দোলন কৰিছিলোঁ আৰু আন্দোলন সমাপ্ত হোৱাৰ পিছত আমি এতিয়া কোনটো পথত বিভক্ত এটা পৰিৱেশত এটাৰ পৰা দুটাৰ পৰা তিনিটা এই ৰাজনীতিক এটা যি ক্ষেত্ৰখনত আমি ঢাপলি মেলিছোঁ আৰু ইয়াৰ বিনিময়ত আমি জাতিটো আগুৱাই নিব পাৰিম না ইয়াৰ বিনিময়ত জাতি মানে ক্ষতিহে হ'ব সেই কথাটো নেতৃত্বই সদায় বিচাৰ বিবেচনা কৰিব লাগে আৰু ইয়াত কোন ভাল কোন বেয়া মই এইটো কথা ক'ব বিচৰা নাই নেতৃত্বই সদায় জাতি আৰু অঞ্চল স্বাৰ্থত সদায় চিন্তা কৰিব লাগে আৰু চিন্তা কৰি আগবাঢ়িব লাগে বৰজৰাত থাৰ্মেল পাৱাৰ প্লাণ্ট প্ৰজেক্ট সেইটো স্থাপন কৰা ভূমি অধিগ্ৰহণক লৈ পেলাই যোৱা কেইমাহ ধৰি যি এটা অস্থিৰ এটা পৰিৱেশ ইয়াত চলি আছে আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি আৰু মই মোৰ আঞ্চলিক কমিটিৰ যোগেদি মই ৰিপৰ্ট লৈছোঁ যে ৰাইজৰ মাজত আৰু পুলিচ প্ৰশাসন আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লগত যি এটা সংঘাত আৰু এটা যি টানাটানি মানে যি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ নিন্দা কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু জিলা প্ৰশাসন চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে মাটি অধিগ্ৰহণ বা ভূমি অধিগ্ৰহণক লৈ পেলাই কোনো কাৰণত যাতে ৰাইজক দমন কৰি পেলাই ৰাইজক যাতে ভয় ভাবুকি দেখুৱাই পেলাই তেনেকুৱা কাৰ্য যাতে কৰা নহয় আৰু এই কাৰ্যৰ পৰা যাতে বিৰত থাকে থাৰ্মেল পাৱাৰ প্ৰজেক্ট কি কাৰণত স্থাপন কৰিব কেনেকৈ কৰিব ইয়াত বসবাস কৰি থকা ৰাইজৰ মানে যি আশংকা তেওঁলোকৰ যি ভয় যে তেওঁলোকৰ গাঁও যাব নেকি তেওঁলোকৰ খেতি পথাৰ যাব নেকি তেওঁলোকৰ এই অঞ্চল যি সৰু তেওঁলোকে কালৰ পৰা যি দেখি আহিছে এই বনাঞ্চলখন ধ্বংস হ'ব নেকি তেওঁলোকৰ মনত ভয় শংকা আশংকা আছে আৰু এইটো আলাপ আলোচনাৰ মাজেদি এমিকেবল ডিছকাশ্যনৰ মাজেদিহে আমি সমাধান কৰিব লাগিব কোনো কাৰণত আমাৰ অঞ্চলৰ ভূমি আমাৰ অঞ্চলৰ মাটি ৰাইজক ভয় ভাবুকি দেখুৱাই পেলাই যাতে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে সৃষ্টি নহয় ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে সৃষ্টি নহয় ইয়াৰ কাৰণে অসম চৰকাৰ বিটিআৰ কাউন্সিলে আলাপ আলোচনাৰ মাজেদি এই প্ৰজেক্টটো মানে স্থাপন কৰিবলৈ যাওঁতে কি দিশ ৰাইজৰ চেণ্টিমেণ্ট আৱেগ আছে সেইটো চাব লাগিব আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই মেটাৰটো লৈ পেলাই আমি ৰাইজৰ লগত থাকি ইণ্টাৰভেনশ্যন কৰি পেলাই ইয়াৰ সমাধান ওলাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি আগভাগ ল'বলৈ আমি বিভিন্ন সময়ত আমি প্ৰচেষ্টা আমাৰ অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনত এই মানে যি প্ৰচেষ্টা আমি যোগেদি আমি কাম কৰি যাম মই স্পষ্ট কৰিলোঁ আৰু এই ঘটনাটোলৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান আৰু দাবী জনাইছোঁ কোনো কাৰণত যাতে দমন আৰু ভয় ভাবুকেৰে ৰাইজৰ ভূমি যাতে অধিগ্ৰহণ কৰা নহয় আৰু সেই কথাটো চৰকাৰে মনত ৰাখিব লাগে আৰু যিবিলাকে গৈছিল তেওঁলোকেও মানে সেইটো চোৱাটো উচিত বুলি মই ক'ব বিচাৰোঁ আৰু মই সেইটো দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।